নমস্কাৰ অল অফ ইউ আলিছাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডেৰী টেট, ADRE আৰু আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। সেইবাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনাই দিব, যাতে তেওঁলোকে মোৰ এইটো চেনেলৰ জৰিয়তে উপকৃত হ'ব পাৰে। তাৰ বাবে সকলোকে আকৌ এবাৰ আন্তৰিক অভিনন্দন জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আসাম জিঅ'গ্ৰাফীৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আসাম এণ্ড ইটছ বাউণ্ডাৰী। এই সম্পৰ্কে পাৰ্ট 1 মই এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি মই পাৰ্ট 2 আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে যদি সেই পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেন্তে অনুগ্ৰহ কৰি সেই পাৰ্ট 1 ভিডিঅ'টো চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল অপশ্যন এ ধুবুৰী, অপশ্যন বি কামৰূপ মেট্ৰ', অপশ্যন চি বৰপেটা, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। এইটো ইয়াতে দেখাই গৈছে, আপোনালোকে তাতে মনত ৰাখিব যে সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল কামৰূপ মেট্ৰ'। আৰু ইয়াত আছে কি প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজনকৈ আছে? 1313 জনকৈ আছে প্ৰতি বৰ্গ কিলোমিটাৰত। দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল ধুবুৰী আৰু বৰপেটা। কুৱেশ্যন নম্বৰ 2 যে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল, যে আমি এতিয়া পালোঁ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখন পাই আহিলোঁ যে কামৰূপ মেট্ৰ' আছিল। আৰু এইবাৰ সুধিছে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল অপশ্যন এ ডিমা হাছাও, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি দৰং। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ আছিল ডিমা হাছাও। আৰু ডিমা হাছাওত প্ৰতি বৰ্গ কিলোমিটাৰত আছে 44 জনকৈ। নিশ্চয় আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? যে অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনকৈ আছে? অপশ্যন এ 390, অপশ্যন বি 385, অপশ্যন চি 398, অপশ্যন ডি 400। এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি চাওঁ তেতিয়া ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি, যে 398 জনকৈ অসমৰ জনসংখ্যাৰ ঘনত্ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4 অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাত অনুসৰি অসমৰ সৰ্বাধিক মহিলা থকা জিলাখন হ'ল অপশ্যন এ বাক্সা, অপশ্যন বি বৰপেটা, অপশ্যন চি কামৰূপ, অপশ্যন ডি নগাঁও। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। অপশ্যন এত কি আছে আমাৰ বাক্সা। আৰু বাক্সাত কি আছে 974 প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে। কুৱেশ্যন নম্বৰ 5 যে অসমত 1000 পুৰুষৰ বিপৰীতে কিমানজন মহিলা আছে? অপশ্যন এ 932, অপশ্যন বি 940, অপশ্যন চি 954, অপশ্যন ডি 962। এই অপশ্যনৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি 954। যি 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ হ'ল, এইটো আমি নিশ্চয় সকলোৱে জানো যে 2011 চনৰ মতে অসমত শিক্ষিতৰ হাৰ হ'ল অপশ্যন এ 72.19, অপশ্যন বি 74.04, অপশ্যন চি 76, অপশ্যন ডি 71। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। অসমত পুৰুষৰ শিক্ষিতৰ হাৰ হ'ল 77.85% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হ'ল 66.27%। আপোনালোকে এই কথাটো নিশ্চয় বহুত গুৰুত্ব সহকাৰে মনত ৰাখিব যে অসমত পুৰুষৰ শিক্ষিতৰ হাৰ হ'ল 77.85% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হ'ল 66.27%।
অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি যে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি আছে অপচন এ গ্ৰাম্য অপচন বি কামৰূপ মেট্ৰ' অপচন সি যোৰহাট অপচন ডি বৰপেটা এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ বি কামৰূপ মেট্ৰ' আৰু কামৰূপ মেট্ৰত শিক্ষিতৰ হাৰ 88.71% আৰু দ্বিতীয় স্থানত আছে যোৰহাট 82.15%। ওকে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আপোনালোকে মনত ৰাখিব আজিৰ ভিডিওটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় চাই থাকক আপোনালোকে ভিডিওটো ধৈৰ্য সহকাৰে কোৱেশ্চন নম্বৰ 8 অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম যে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম অপচন এ নগাঁও অপচন বি ওদালগুৰি অপচন সি ধুবুৰী অপচন ডি দৰং এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন সি ধুবুৰী আৰু ধুবুৰীত কি আছে শিক্ষিতৰ হাৰ হ'ল 58.34% নিশ্চয় আপোনালোকে মনত ৰাখিব কোৱেশ্চনবিলাক একেবাৰে চিৰিয়েলি সজোৱা হৈছে যাতে আপোনালোকে সহজতে মনত ৰাখিব পাৰে আপোনালোকৰ যাতে কি নহয় মনত ৰখাৰ কি নহয় জটিলতা নহয় ওকে সমুদ্ৰ পৃষ্ঠৰ পৰা অসম কিমান উচ্চতাত অৱস্থিত অপচন এ 78.5 অপচন বি 79.5 অপচন সি 80 অপচন ডি 81 এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ বি কি আছিল যে 79.5 ওকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 অসম ৰাজ্যখন গঠন হৈছিল যে অপচন এত আছে 15 আগষ্ট 1947 অপচন বি ত আছে 26 জানুৱাৰী 1948 অপচন সি ত আছে 26 জানুৱাৰী 1949 অপচন ডি ত আছে 26 জানুৱাৰী 1950 এই অপচন কেইটা প্ৰতি যদি আমি লক্ষ্য কৰো তেতিয়াহ'লে আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে 26 জানুৱাৰী 1950 কি হৈছিল অসম ৰাজ্যখন গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 11 যে বৰাক বেলিত বা বৰাক উপত্যকাত কিমানখন জিলা আছে অপচন এ ত আছে 5 অপচন বি ত আছে 4 অপচন সি ত আছে 3 অপচন ডি ত আছে 2 এই অপচন কেইটাৰ প্ৰতি যদি আমি লক্ষ্য কৰো তেতিয়াহ'লে আমাৰ মনত থাকিব নিশ্চয় আছে যে আমাৰ বৰাক উপত্যকা বা বৰাক বেলিত কি আছে কিমানখন জিলা আছে বলে অপচন সি 3খন জিলা আছে আৰু সেই 3খন জিলা হ'ল আমাৰ কি আছিল যে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি নিশ্চয় মনত ৰাখিব আপোনালোকে আজিৰ ভিডিওটো লাষ্ট কোৱেশ্চন হয় এটো আৰু আমি যে অসমত বৰ্তমান কিমানখন জিলা আছে যে অসমত বৰ্তমান কিমানখন জিলা আছে অপচন এ 35 অপচন বি 34 অপচন সি 33 অপচন ডি 31 এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ এ 35 যে অসমত যদি আমাক প্ৰশ্ন সোধে যে অসমত কিমান শতাংশ মানুহে গাঁৱত বাস কৰে অসমৰ বলে তেতিয়াহ'লে আমাৰ ৰাইট অপচন হ'ব যে 86% আৰু যদি আপোনালোকে 86% অপচনত দেখা নাপায় তেতিয়াহ'লে ইয়াৰ বিপৰীতে পাব 85.90 তেতিয়াহ'লে আপোনালোকে যেতিয়া 85.90 দেখা পাব নিশ্চয় তেতিয়াহ'লে আপোনালোকে ভাবিব যে এইটোৱে ৰাইট অপচন হয় আৰু আপোনালোকে এক্সামত সেইটো অপচনকে ক্লিক কৰি আহিব কি টিক কৰি আহিব আৰু যদি আপোনালোকক খুদা হয় যে নগৰ বা চহৰত বাস কৰা অসমৰ জনসংখ্যাৰ শতকৰা হাৰ হ'ল 14% কিন্তু আপোনালোকে যদি পৰীক্ষাত 14% দেখা নাপায় তেতিয়াহ'লে 14.10 দেখা পাব তেতিয়াহ'লে আপোনালোকে সেই অপচনটোকে টিক কৰি আহিব যাতে আপোনালোকৰ এনসাৰটো ভুল নহয় তাৰ পৰা মই দুটা এনসাৰে কৈ দিলো যে 14% নাথাকিলে আপোনালোকৰ হাতত থাকিব 14.10 আৰু যদি 86% হেতু না থাকে তেতিয়াহ'লে 85.90 থাকিব ওকে আপোনালোকে গুৰুত্ব সহকাৰে ভিডিওটো চাই থাকক ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি অসম ৰাজ্যখনক কোৱা হয় এইটো মনত ৰাখিব অসমৰ দুখন নৱগঠিত জিলা হ'ল বজালী আৰু তামুলপুৰ আৰু একেবাৰে শেষত গঠন হোৱা জিলাখন হ'ল তামুলপুৰ আৰু কেতিয়া গঠন হৈছিল যে 23rd জানুৱাৰী 2022 যে বজালী তামুলপুৰখন গঠন হৈছিল যে অসমত একেবাৰে ৰিসেন্টলি গঠন হোৱা জিলা দুখন হ'ল আমাৰ বজালী আৰু তামুলপুৰ কিন্তু একেবাৰে শেষত গঠন হোৱা জিলাখন যদি হুদা হয় তেতিয়ালৈকে আপোনালোকৰ ৰাইট অপচন হ'ব তামুলপুৰ আৰু কেতিয়া গঠন হৈছিল নিশ্চয় আপোনালোকে আজি জানিব পাৰিছে বলে কেতিয়া গঠন হৈছিল সো থ্যাংক ইউ এভৰিওয়ান